খুব সোনকালে আমি গৌৰৱ গগৈৰ যিটো পাকিস্তানৰ সৈতে জড়িত যিটো সম্পৰ্ক তাৰ আমি গোটেই কাগজ পত্ৰ ৰেডি কৰি লৈছোঁ। আমাৰ অফিচাৰসকলে এইকেইদিন কামো কৰি আছে। খুব সোনকালে মই আপোনালোকৰ আগত এইখিনি দি দিম। এইটো আমি জুবিনৰ ঘটনাটোৰ কাৰণে ৰখি দিবলগীয়া হ'ল। গতিকে জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী নাপায়, জানুৱাৰীতে এইটো বিষয় আপোনালোকক আমি ক'ব পাৰিম। মানুহৰ আটাইতকৈ ডাঙৰ কথা যে পাকিস্তান ভাৰতৰ এখন শত্ৰু ৰাষ্ট্ৰ, আমাৰো শত্ৰু ৰাষ্ট্ৰ। ইলেকশ্যন খেলা নেখেলাতকৈও যে পাকিস্তানৰ লগত সম্পৰ্ক থকাটো উচিত নে অনুচিত, এই গোটেই কথাবিলাক অসমৰ ৰাইজে বিচাৰ কৰিব। আপোনালোকে চাওক, আজিৰ পৰা 4 মাহ আগতে গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে মোৰ 2টা ল'ৰা ব্ৰিটিছ। আজিলৈকেতো ভাৰতীয় নকৰিলে। ঠিক আছে, ভুলতে কোনোবা ক'লে ক'ভিডৰ সময়ত লৈ ল'লে, কিবাৰ সময়ত লৈ ল'লে, যি ক'লে আমি এইবোৰ এৰি দিলোঁ। কিন্তু আজি 4 মাহ তেওঁ যদি ধৰি ল'লোঁ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে, তাৰমানে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৈণীয়েকো ভাৰতীয় নহয়, ল'ৰা ছোৱালী দুটাও ভাৰতীয় নহয়। অফিচাৰসকলে কি সাহসত গৈ ঘৰত কথা পাতিব যে 4জন মানুহ 3জনে বিদেশী। গতিকে এই কথাবিলাক অসমৰ মানুহে জানে, বুজে, শুনে, আৰু অসমৰ মানুহে এনেকুৱা মানুহক কেতিয়াও অসমৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে।